আৰু ইফালে চাব পাৰে আপোনালোকে আহুজা এলেক্সা 11000 লাইনাৰী আৰু ইফালে লো লগাইছে আৰু ইয়াত কি এম্প্লিফায়াৰ লগাইছে মই ভালকে দেখাইছো আপোনালোকক ফাইনেলি নতুন এম্প্লিফায়াৰ এটা লৈ আহিলো লো বজাবৰ কাৰণে তো চাব পাৰে আপোনালোকে SM প্ৰফেচনেল হাই গাইজ তো কি খবৰ আপোনালোকৰ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল হেডস্পাল ব্লগছ তো গাইজ আজি হল 12 অক্টোবৰ দুৰ্গা পূজা চলি আছে আৰু ইফালে চাব পাৰে আজি মানে মোৰ ৰুমটো খালী হৈ গ'ল মানে আজি মোৰ সাউন্ডটো ভাড়া গৈছে দুই দিনৰ কাৰণে তো মানে চাব পাৰে ডাবল লো দুটাও গৈছে আৰু টপ 4টা আছিল যেটো মোৰ টপ 4টা গৈছে আৰু এম্প্লিফায়াৰ গৈছে আহুজাৰ এলেক্সা 2000 এম্প্লিফায়াৰ আৰু গৈছে TZA 7000 এম্প্লিফায়াৰটো আৰু লোটো কাৰণে হেতে এম্প্লিফায়াৰটা এডজাস্ট কৰি লম লাগিছে যেহেতু মই লোৱা নাই কিন্তু ইফালে চাব পাৰে মই ফ্ল্যাট কেস লৈছো মানে দুটা লৈছো এটো হল লো মেচিনটো কাৰণে মানে লো বজাবৰ কাৰণে যেটো মই এটা এম্প্লিফায়াৰ লৈ আহিছো মই দেখাম বাৰু আপোনালোকক অলপ পিছত তো ইয়া এটো মই ফ্ল্যাট কেস আনি থৈছো আৰু আহুজাৰ কাৰণেও লৈছিলো আহুজা এলেক্সা 2000 টো লৈছো হেতু মই লগাই কেনে ফিটিং কৰি দি পঠালো দেখাব আপোনালোকে নেক্সট ভিডিওত হয়তো ইটো ভিডিওটো মই লাষ্টত দেখাব পাৰো আপোনালোকক কিনেকে ফিটিং কৰি হেতক দি উঠাইছো মই প্ৰগ্ৰামটো চলাবৰ কাৰণে আৰু এতিয়া পুৰা ৰুমটো খালী হৈ আছে চাব পাৰে আৰু এতিয়া মানে এগ্ৰিন পূজা কৰা হোৱাই নাই তো আজি এতিয়া পূজা কৰি হো আৰু মই কোড আছে প্ৰগ্ৰামটো আজি কোড লৈ গৈছে যদি বাৰু তাতে যাম দেখাম আপোনালোকক কাৰণ তাতে যোৱা কাৰণটো হল তাতে মানে আহুজাৰ লাইনাৰী লগাইছে তাত তো দেখাম আপোনালোকক কেনেকুৱা হয় সাউন্ড কোৱালিটি যদি যাও মানে লাইনাৰী সাউন্ড আহুজাৰ কেনেকুৱা হয় মানে হিয়তে কোৱা মতে সাউন্ড বহুত বেছি ভাল হয় মাত্ৰ ওজনটো বহুত বেছি বুলি কৈছে আৰু কি বাৰু মই তাতে গলে গম পাম মই এনে জাস্ট এটা আহুতে সুধি লৈছিলো তো ইফালে চাব পাৰে ফ্ল্যাট কেস এটা আনি থৈছো মানে দুটা আনিছিলো চাব পাৰে তো এইটো এটা ধুনীয়াকে আছে তো আপোনালোকে কি এম্প্লিফায়াৰ হ'ব পাৰে এটা গেছ কৰক তো লগ পাইছো অলপ পিছত তো গাইস চাই থাকক আৰু এটা গাইস মই ইয়াতে আহি পালো আৰু ইয়াতে মানে কি সাউন্ড লগা হৈছে মই দেখাইছো আপোনালোকক তো চাব পাৰে আপোনালোকে এইটো হল RCF মডেলৰ 1000 চাব পাৰে আপোনালোকে সিঙ্গল 1000 আৰু এইটো মোবাইল হয় না টপটো আৰু কি এম্প্লিফায়াৰ আৰু কি লগাই আছে মানে আহুজা লাইনাৰী কি মডেল হয় মই দেখাইছো আপোনালোকক তো আৰু এইফালে পুৰা লাইনাৰী ফিটিং হৈ গ'ল তো চাব পাৰে আহুজা এলেক্সা 11000 মডেল হয় আৰু এটা কি লো এম্প্লিফায়াৰ লগাই আছে মই দেখাইছো আৰু আপোনালোকক তো ফিলখন মানে গোটে বুকা হৈ গৈছে এইদিন পুৰা বৰষুণ দিছে তো মানে সদায় বৰষুণে দিছে তো ইফালে চাব পাৰে আপোনালোকে আহুজাৰ 7600 এম্প্লিফায়াৰ এইটো চাব পাৰে 7600 মডেলটো আৰু এইটো লগাইছে আহুজা এলেক্সা 6000 আৰু এইটো মোৰ পৰা লৈছে আহুজা এলেক্সা 2000 আৰু এইটো চাব পাৰে ষ্টুডিও মাষ্টাৰ P60.0 এইটো CA20 এম্প্লিফায়াৰ আৰু এখন হল ইয়ামাহা 32 চেনেলৰ মিক্সাৰ তো চাব পাৰে আপোনালোকে আৰু ইয়াত কি মাইক্ৰোফোন লগাইছে মই দেখাইছো আপোনালোকক তো মাইক্ৰোফোনটো চাব পাৰে আপোনালোকে ডাইনাটেকৰ হয় আৰু এইটো মাইক্ৰোফোন মানে আপোনালোকে ইউজ কৰিব পাৰে বহুত বেছি ভাল হয় মাইক্ৰোফোনটো তো ইফালে চাব পাৰে এতিয়া মই দেখাইছো বাৰু ওচৰত গৈ প্লে আৰু মানে যদি পাৰো সাউন্ড টেষ্ট কৰাব শুনাব চেষ্টা কৰিম আপোনালোকক অলপ হলো কাৰণ ওচৰত যেটো নাম চলিছে বেছিকে নোৱাৰিব পাৰো অলপ হলো আপোনালোকক শুনাব চেষ্টা কৰিম তো ইফালে মানে লাইনাৰী ফিটিং হৈ গ'ল তো চাব পাৰে আৰু এইটো তলত দিয়া লোডটো মোৰ হয় এই চাব পাৰে নাম চলিছে আপোনালোকে আৰু এতিয়া বেক সাইডটো মই দেখাইছো আপোনালোকক তো এটা হল RCF মডেলৰ S সিৰিজৰ 2000 ওৱাটৰ চাব পাৰে আপোনালোকে এইটো আৰু তলটো বাৰু মুৰে হয় আৰু ইফালে পুৰা ফিটিং হৈ আছে আৰু ইয়াত মনিটৰ বিলাক কি লগাইছে বাৰু মই দেখালো আপোনালোকক আৰু এটা গাইস আপোনালোকক এটা সৰুকে সাউন্ডে শুনাইছো মানে আহুজা এলেক্সা 11000 না এইটো মডেলটো আৰু তাৰ পিছতো শুনাইছো আপোনালোকৰ ষ্টুডিও মাষ্টাৰৰ S সিৰিজৰ 2000 মডেলৰ আৰু লগতে আহুজা SWX 21ৰ এটা সাউন্ড টেষ্ট তো আপোনালোকে শুনিলক দিন আলোচনা আৰু এটা গাইস আপোনালোকে এটা সৰুকে সাউন্ডে শুনাইলো কাৰণ ওচৰতে নাম চলিছে তো সেইকাৰণে আৰু ইফালে চাব পাৰে লেপটপ পন্ডা সাউন্ড হয় এইটো আৰু পন্ডা তো আপুনি তো কি আহুজাৰ যিটো নেকি লাইনাৰে ভালে পাইছে নচলে তো মই মানে ল'ম বুলি ভাবিছো মই ডাবলটো ল'ম আৰু মই সিঙ্গল ল'ম আৰু এতিয়া মই ইয়াৰ পৰা যাওঁ মানে বেলেগ এটা জায়গাত সোমাই যাম তো মই দেখাম ক'ত সোমাম তো তালৈকে গৈ লওঁ দেখাইছো তোমাক তো বলক আৰু এতিয়া গাইস তাৰ পৰা চিধা মানে এখন চাই ওচৰত আহিলে চাব পাৰে আপোনালোকে ইয়াকটো চিনি পায় আপোনালোকে আৰু এতিয়া এই ধুনীয়াকৈ এতিয়া সাউন্ড চলাই আছে আৰু ইয়াতে মানে কিবা এটা অনুষ্ঠান হ'ব এতিয়া প্ৰগ্ৰাম হ'ব আৰু এতিয়া কি সাউন্ড লগাইছে বাৰু দেখাইছো এইটো হ'ল 5 কিলোৰ ষ্টেবিলাইজাৰ সো চাব পাৰে আপোনালোকে আৰু ইফালে মই দেখাইছো আপোনালোকে এম্প্লিফায়াৰ কেইটা এইটো হ'ল ষ্টুডিও মাষ্টাৰৰ মডেলটো কি DJ 4000 না এইটো 4000 DJ 4000 মডেল আৰু এইটো ষ্টুডিও মাষ্টাৰৰ DJ 2500 চাব পাৰে আপোনালোকে আৰু এখন মিক্সাৰ লগাই লৈছে এখন 6 চেনেল না কিমান হয় 6 চেনেল না হয় তো আৰু ইয়াতে চাব পাৰে আপোনালোকে মাইক্ৰোফোন লগাইছে ষ্টুডিও মাষ্টাৰৰ XR40 চাব পাৰে আপোনালোকে
আৰু এতিয়া মই দেখাইছোঁ আপোনালোকৰ টপ আৰু ল'টো কি লগাইছে চাব পাৰে আপোনালোকে। এইফালে আহুজাৰ SPX 810 মানে চবতে এইটো টপ দেখা হ'ব আৰু আপোনালোকে। আৰু এইফালে লগাইছে আহুজাৰ SWX 810 আৰু ইয়াৰ বেক চাইডটো দেখাম নেকি আপোনালোকে, দেখাইছোঁ ৰ'ব। ইয়াৰ বেক চাইডটো চাব পাৰে আপোনালোকে, বেক চাইডটো ইয়াৰ এইটো চাব পাৰে পাৱাৰ 838-200 হাৰ্ছ, এইটো যিহেতু ল' হয় তো চাব পাৰে 8 ohmsৰ হয় এইটো বক্স। আৰু এইটো চাব পাৰে টপটো মই দেখাইছোঁ বাৰু বেক চাইডটো 700 ৱাট 40 পৰা 20,000 হাৰ্ছতলৈকে ফ্ৰিকুৱেঞ্চি। নৰ্মেল ইম্পিডেঞ্চ হ'ব আপোনালোকৰ, মানে নমিনেল ইম্পিডেঞ্চ হ'ব আপোনালোকৰ 4 ohms আৰু চাব পাৰে আপোনালোকে মডেলটো ইয়াতে স্পীকন ফিটিং কৰি থৈ দিছে। আৰু এতিয়া এটা সৰুকৈ ইয়াতো মানে চাউণ্ড টেষ্ট শুনাইছোঁ আপোনালোকক নাই কি শুনচাই। আৰু এতিয়া আপোনালোক মানে চাউণ্ড টেষ্টটো শুনোৱাৰ আগতে বেক চাইডৰ কানেকশ্যনটো দেখাই আছোঁ ৰ'ব আপোনালোকক। তো চাব পাৰে আপোনালোকে এইটো যিহেতু DJ চিৰিজৰ 2500 এম্প্লিফায়াৰ আৰু ইয়াৰ পৰা কানেকশ্যন চাব পাৰে আপোনালোকে ইয়াতে আহিছে। তো পেৰেল কৰি বুজাইছে না, পেৰেল কৰি বুজাইছে আৰু মানে তো চাব পাৰে ইফালে। তো ইয়াৰ এইটো চাব পাৰে আপোনালোকে 120 হাৰ্ছত ৰাখিছে আৰু ইফালে কিয় ৰাখিছে এইটো 120 হাৰ্ছ হয় না, এইটো 120 হাৰ্ছত ৰাখিছে। চব বেক ছিটিংছবিলাক চাই লওক আপোনালোকে। আৰু এতিয়া আপোনালোকে এটা সৰুকৈ চাউণ্ড টেষ্ট শুনাই আছোঁ, তো আপোনালোকে শুনি লওক। পুরে মাথে এই খাজে খাজে কুহি পাতে মনুর বলিয়া করে কুহু কুহু কুড়ির মাতে কিবা ভাবি গুণি আজি মনতে মনত পৰিছে মন উতৰা যৌৱন যমুনাৰ পাৰতে কিবা ভাবি গুণি আজি মনতে মনত পৰিছে মন উতৰা খাজে খাজে কুহি পাতে মন মোর বলিয়া করে কুহু কুহু কুড়ির মাতে। তো গাইছ আপোনালোকে এটা সৰুকৈ চাউণ্ড টেষ্ট শুনাবলৈ, আৰু যদি আপোনালোকে কোনোবাই নতুনকৈ চাউণ্ড ল'ম বুলি ভাবিছে না, আপোনালোকে যদি আহুজা SPX 810 আৰু লগতে আহুজা যদি আপোনালোকে SWX 810 বা 1000 লৈ আপোনালোকে ধুনীয়াকৈ এটা প্ৰগ্ৰাম চলাব পাৰিব। তো আপোনালোকেতো এতিয়া আইডিয়া পাই গ'লে। তো বহুতে কৈ থাকি নতুন চাউণ্ড হ'লে কি ল'ম বুলি ল'ব পাৰে। মিনিমাম 2 লাখ টকা এটা বাজেট বনাই লওক, আপোনালোকে ধুনীয়াকৈ ল'ব পাৰিব। আৰু লগ পাই আছোঁ অহাকালি কিবা এটা বস্তু দেখাম আপোনালোকক। তো ভিডিঅ'টো মানে আজি শেষ নকৰোঁ, তো লগ পাই আছোঁ ৰাতিপুৱা আপোনালোকক। তো এতিয়া ইয়াৰ পৰা যাওঁ, অলপ পূজা চাই লওঁ। তো লগ পাইছোঁ কালি ৰাতিপুৱা, তো চাই থাকক গাইছ। তো গাইজ গুড মৰ্ণিং। আৰু আজি হ'ল নেক্সট ডে, মানে আজি এতিয়া মই গৈছোঁ ওদালগুৰিত এটা এম্প্লিফায়াৰ ল'বৰ কাৰণে গৈছোঁ, ল' বজাবৰ কাৰণে। আৰু কি লৈ আছোঁ, কি কোম্পানী, কি মডেলৰ লৈ আছোঁ, কিমান ৱাটৰ লৈ আছোঁ, গোটেইখিনি দেখাম আপোনালোকক। তো মানে এইটো ভিডিঅ' মই বেলেগকৈ দিব পাৰিলোঁ হয়, কিন্তু এইটো ভিডিঅ'তে ভাবিলোঁ বনাই দিওঁ একেলগে। তো দেখাব আপোনালোকে, ধুনীয়াকৈ আনবক্সিং কৰিম। তো তালৈকে গৈ লৈ এতিয়া দেখাইছোঁ। তো বলক গাইছ। আৰু এতিয়া এইফালে ওদালগুৰি পিংকুদা ঘৰত আহি পালোঁ, আৰু মই ল'লোঁ এম্প্লিফায়াৰটো দেখাইছোঁ। কি এম্প্লিফায়াৰ ল'লোঁ চাব পাৰে আপোনালোকে, তো দেখাই দিলোঁ। তো চাব পাৰে আপোনালোকে ষ্টুডিঅ' মাষ্টাৰৰ চাব পাৰে DJ চিৰিজৰ 6000 লৈছোঁ। ইফালে ভালকৈ দেখাইছোঁ আপোনালোক, এইটো চাব পাৰে। আৰু মানে খুলি ল'লোঁ বাৰু, এতিয়া অলপ চাই ল'লোঁ। আৰু ঘৰত গৈ পেলাই এতিয়া ধুনীয়াকৈ মানে ফ্লেগ কেছত লগাম, তাৰপিছত দেখাইছোঁ। তো বলক এতিয়া ঘৰলৈকে গৈ লওঁ, দেখাইছোঁ। আৰু এতিয়া গাইজ মই ঘৰত আহি পালোঁ, আৰু এতিয়া এম্প্লিফায়াৰটো মানে চাব পাৰে আপোনালোকে, ইয়াতে ফ্লেগ কেছত লগাম, ইয়াতে সোমাম মানে এতিয়া। তো সেইটো দেখাইছোঁ আপোনালোকক। আৰু প্ৰাইচবিলাক পিছত ক'ম বাৰু আপোনালোকক, যিদিনাখন মানে মই চাউণ্ড টেষ্ট কৰিম সেইদিনাখন কিমান দাম লৈছে, কি লৈছে, গোটেইখিনি ক'ব চেষ্টা কৰিম। আৰু লগতে PPXৰ ল' বক্সটোৰ কাৰণে এনেকুৱা তাৰো লৈছে চাব পাৰে, এনেকুৱা ৱেৰটো। তো দৰকাৰ হয় মানে এনেকুৱাটো ভাল, তো সেইকাৰণে লৈ লওঁ। আৰু এতিয়া মই খুলি পেলাই এইটোত লগাই লওঁ, দেখাইছোঁ আপোনালোকক। আৰু এতিয়া এইটো খোলা হৈ গ'ল, আৰু এতিয়া ইয়াত ধুনীয়াকৈ ওলাই ল'ম এম্প্লিফায়াৰটো। তাৰপিছত ফ্লেগ কেছত লগাম। আৰু এইটো চাব পাৰে আপোনালোকে,
মানে এইটো আগতে লৈছিলো কাৰণ একেলগে দুটা এম্প্লিফায়াৰ যিহেতু আনিব পৰা নাযায় সেইকাৰণে এইটো আগদিনাখনে লৈছো আৰু এইটো পিছদিনাখন লৈছো এম্প্লিফায়াৰটো আৰু এতিয়া মোৰ এইফালে এম্প্লিফায়াৰটো খোলা হৈ গ'ল চাব পাৰি আপোনালোকে ষ্টুডিঅ' পাৱাৰ এম্প্লিফায়াৰ DJ চিৰিজৰ 6000 হয় চাব পাৰে আৰু ইয়াৰ ডাম্পিং থাকে 6000 আৰু ইটোৰ প্ৰাইচ যদি আপোনালোকক ক'ব যাওঁ 56-55,000 ভিতৰত আপোনালোকে পাই যাব আৰু ইয়াৰ বেক চাইডটো দেখাইছোঁ মই এম্প্লিফায়াৰটোৰ তো বেক চাইডটো চাব পাৰে আপোনালোকে এনেকুৱা ধৰণৰ দুটা ফেন থাকে ধুনীয়া কৰি আৰু এতিয়া মানে স্পিকনৰো আছে এক্সেলাৰো আছে আপোনালোকে ল' কাট মানে ইয়াত ক্ৰছ অভাৰ নহ'লেও হৈ যাব ৰুমৰ মাজে মাজে চলি যাব ধুনীয়াকৈ প্ৰগ্ৰেমবিলাকত তো চাব পাৰে আৰু এতিয়া ইয়াক প্লে কেছত লগাই লওঁ আৰু যিহেতু আজি চাউণ্ড কৰিব নোৱাৰিম কাৰণ যিহেতু মোৰ বক্স নাই হ'লেও মানে নিজেই অলপ এইটোতে বজাই চাম আৰু তো এতিয়া দেখাই আছোঁ প্লে কেছত লগাই তো চাই থাকোঁ গাইছ কেনেকুৱা লাগে লুকটো প্লে কেছৰ লগত দেখা হ'ব আৰু এতিয়া মই প্লে কেছত লগাই আছোঁ এইটো চৰকাৰ সেইফালে আৰু এতিয়া সেইফালে এইটো খোলাও হৈ গ'ল আৰু প্লে কেছতো লগালোঁ তো চাব পাৰে কেনেকুৱা লাগিছে লুকটো আপোনালোকে কমেণ্ট কৰি দিব চাওক একবাৰ তো দেখা পালে আপোনালোকে ধুনীয়াকৈ এতিয়া ফিটিং কৰি ল'লোঁ আৰু এতিয়া মানে চিন্তা নাই আৰু এইটো স্ক্ৰেচ নাহে কোনো ধৰণৰ এম্প্লিফায়াৰটোত তো চাব পাৰে বেক চাইডৰ পৰা এনেকুৱা মানে এতিয়া আমি এনেই সৰু বক্স দুটা বজাই চাম বাৰু ঘৰতে তো আপোনালোককো অকণমান শুনাই দিওঁ মানে চাউণ্ড নিদিওঁৱে আৰু 20% মানহে দিম তো যিহেতু নতুন এম্প্লিফায়াৰ মই বজাই চাওঁ আৰু এইটো মানে ভাড়া যাব এতিয়া ল'টো বজাবৰ কাৰণে আৰু এতিয়া ফাৰ্ষ্ট পাৱাৰ বটন মানে অন কৰি আছোঁ আপোনালোকক দেখাই দিওঁ ষ্টাৰ্ট হৈ গ'ল ফেন ঘূৰি আছে দেখাই আছোঁ আপোনালোকক এই চাব পাৰে ফেন পূৰা ঘূৰি আছে আৰু এতিয়া এনেই অকণমান গান বজাওঁ আৰু আপোনালোকক শুনাই আৰু এতিয়া মই অকণমান আপোনালোকক গান বজাই শুনালোঁ আৰু নেক্সট ভিডিঅ'ত আপোনালোকক চাউণ্ড টেষ্ট এটা দেখাম ল' লগত টপৰ লগত ধুনীয়াকৈ বজাই শুনাম আপোনালোকক তো ইয়াত নহয় অলপ দূৰত লৈ যাই কিনে বজাম ধুনীয়াকৈ দেখাব চেষ্টা কৰিম তো আজিৰ ভিডিঅ'টো এইখিনি আছিল যদি আপোনালোকৰ চাই ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি ল'ব নাপাহৰিব তো গাইজ বাই বাই আৰু দুৰ্গা পূজাৰ যিহেতু আজি আজি ভাচানি হয় তো ভিডিঅ'টো আপোনালোকে কালি ৰাতিপুৱা পাব 7টা বজাত যদি ভাল লাগিছে গাইজ লাইক আৰু কমেণ্ট কৰি ল'ব নাপাহৰিব বাই বাই